অকৰ্মণ্য বিধায়ক ভৱেন ভৰালীৰ দেৰগাঁও সমষ্টিৰ বাট পথৰ দুৰৱস্থা আমি দেখুৱাব লৈছোঁ। 7 কিলোমিটাৰ দৈৰ্ঘ্যৰ চুকুৰা আলিৰ শোচনীয় ৰূপ 10টা বছৰে জৰাজীৰ্ণ পথেৰে ৰাইজে কৰিবলগীয়া হৈছে যাতায়াত। নিৰ্মাণ নহল নাহৰডুঙা চিকিৎসালয় সংযোগী পথছোৱাও। বিধায়ক ভৱেন ভৰালীৰ বিৰুদ্ধে এতিয়া ৰাইজে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে। দৃশ্যাংশ আমি দেখুৱাইছোঁ। দেৰগাঁও সমষ্টিত বাট পথৰ বিধ্বস্ত ৰূপ বিধায়কৰ বিৰুদ্ধে এতিয়া ৰাইজে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে। আমাৰ দেৰগাঁও বিধানসভাৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া ইয়াত নেতৃত্ব প্ৰদান কৰিলে। কিন্তু দেৰগাঁও সমষ্টিৰ অন্তৰ্গত চাহ বাগিচাৰ প্ৰায় 22খন বাগান থকাৰ পাছতো আৰু শতাধিক আমাৰ গাঁও লাইন থকাৰ পাছতো তেখেত যেনেধৰণে উন্নয়নৰ কথাখিনি ক'লে, অন্য বিধায়কসকলে যেনেধৰণে তেওঁৰ পুঁজিৰে কামখিনি কৰিলে, দেৰগাঁও বিধায়কে কিন্তু তেনেধৰণে আমি কৰা দেখা নাপালোঁ। যাৰ বাবে আপোনালোক আজি নিশ্চিতভাৱে চাইছে যে নেঘেৰিটিং 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো মূল পথ, এই পথটি আপোনাৰ 22টা বাগানক সংযোগ কৰে, এই নাহৰণি চুকুৰা আলি পথটি। কিন্তু সেই পথটি আজি 5টা বছৰ উকলি গ'ল, কোনো ধৰণৰ মেৰামতি নাই। ডাঙৰ ডাঙৰ গাঁত, বাৰিষা কাল অহাৰ লগে লগে ইয়াত ল'ৰা ছোৱালী স্কুললৈ যাবলৈ অসুবিধা হয়। ইয়াত হস্পিটেল এখন আছে নাহৰডুঙা চিকিৎসালয়, সেই নাহৰডুঙা চিকিৎসালয় যাবলৈ অসুবিধা হয়। সেইটোৱে আপোনালোকক প্ৰতিফলন কৰে। দ্বিতীয়তে নেঘেৰিটিং চাহ বাগিচাৰ এখন আপোনালোকে জানে যে শিৱদৌলখন আছে। শিৱদৌলখনক তেওঁ বাৰে বাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী কৈ থাকে যে মই ঐতিহ্যমণ্ডিত শিৱদৌলখন এটা পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিম, কিন্তু বিধায়কৰ মুখত এই কথাখিনি কিন্তু নকয় বা নুলিয়ায়। লগতে একাডেমীৰ কথাটো কৈ থাকে। একাডেমীৰ ফ্ৰণ্টত যিখিনি ডাঙৰ ডাঙৰ গাঁত, আমি বাৰে বাৰে কৈ থাকোঁ তেখেতক যে আপুনি একাডেমীৰ ফ্ৰণ্টত যিখিনি 4 লাইনত গাঁতখিনি খান্দিলে, এই গাঁতখিনি তেখেতক পুতাই দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা কৰক বুলি ক'লোঁ, কিন্তু আজি তাৰিখত তেখেত নকৰিলে। বাগানৰ লোকসকলে 250 টকা হাজিৰাত তেখেতসকলে বাগানত কাম কৰি আছে। এই 250 টকা যে বঢ়াব লাগে, কোনো দিনে তেখেতে বিধানসভাত সেই কথাখিনি মাত নামাতিলে। আৰু এতিয়াও আমাৰ মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত তেখেতৰ এটা ভূমিকা গ্ৰহণ কৰিব লাগিছিলে যে সোনকালে, বিশেষকৈ নেঘেৰিটিং চাহ বাগিচা দেৰগাঁও সমষ্টিৰ, আৰু নেঘেৰিটিং চাহ বাগিচা হৈছে অসম চাহ নিগমৰ এখন বাগান। এই বাগানৰ মানুহখিনিক মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত সোনকালে ব্যৱস্থাটো ল'ব লাগিছিলে, কিন্তু ইয়াৰো ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নাই। গতিকে আমি ভাবোঁ, আপোনালোকৰ চেনেলৰ যোগেদি ক'ব বিচাৰোঁ, আগন্তুক দিনত দেৰগাঁও বিধানসভাত তেখেতে 3টা কাৰ্যকাল ইয়াত অতিক্ৰম কৰিলে। 85ত গম পোৱা মতে 2016 চনৰ পৰা 2026 চনৰ শেষলৈকে। গতিকে অকৰ্মণ্য বিধায়ক ভৱেন ভৰালীৰ দেৰগাঁও সমষ্টিৰ বাট পথৰ দুৰৱস্থা আমি দেখুৱাব লৈছোঁ। 7 কিলোমিটাৰ দৈৰ্ঘ্যৰ চুকুৰা আলিৰ শোচনীয় ৰূপ 10টা বছৰে জৰাজীৰ্ণ পথেৰে ৰাইজে কৰিবলগীয়া হৈছে যাতায়াত। নিৰ্মাণ নহল নাহৰডুঙা চিকিৎসালয় সংযোগী পথছোৱাও। বিধায়ক ভৱেন ভৰালীৰ বিৰুদ্ধে এতিয়া ৰাইজে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে। দৃশ্যাংশ আমি দেখুৱাইছোঁ। দেৰগাঁও সমষ্টিত বাট পথৰ বিধ্বস্ত ৰূপ বিধায়কৰ বিৰুদ্ধে এতিয়া ৰাইজে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে। আমাৰ দেৰগাঁও বিধানসভাৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া ইয়াত নেতৃত্ব প্ৰদান কৰিলে। কিন্তু দেৰগাঁও সমষ্টিৰ অন্তৰ্গত চাহ বাগিচাৰ প্ৰায় 22খন বাগান থকাৰ পাছতো আৰু শতাধিক আমাৰ গাঁও লাইন থকাৰ পাছতো তেখেত যেনেধৰণে উন্নয়নৰ কথাখিনি ক'লে, অন্য বিধায়কসকলে যেনেধৰণে তেওঁৰ পুঁজিৰে কামখিনি কৰিলে, দেৰগাঁও বিধায়কে কিন্তু তেনেধৰণে আমি কৰা দেখা নাপালোঁ। যাৰ বাবে আপোনালোক আজি নিশ্চিতভাৱে চাইছে যে নেঘেৰিটিং 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো মূল পথ, এই পথটি আপোনাৰ 22টা বাগানক সংযোগ কৰে, এই নাহৰণি চুকুৰা আলি পথটি। কিন্তু সেই পথটি আজি 5টা বছৰ উকলি গ'ল, কোনো ধৰণৰ মেৰামতি নাই। ডাঙৰ ডাঙৰ গাঁত, বাৰিষা কাল অহাৰ লগে লগে ইয়াত ল'ৰা ছোৱালী স্কুললৈ যাবলৈ অসুবিধা হয়। ইয়াত হস্পিটেল এখন আছে নাহৰডুঙা চিকিৎসালয়, সেই নাহৰডুঙা চিকিৎসালয় যাবলৈ অসুবিধা হয়। সেইটোৱে আপোনালোকক প্ৰতিফলন কৰে। দ্বিতীয়তে নেঘেৰিটিং চাহ বাগিচাৰ এখন আপোনালোকে জানে যে শিৱদৌলখন আছে। শিৱদৌলখনক তেওঁ বাৰে বাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী কৈ থাকে যে মই ঐতিহ্যমণ্ডিত শিৱদৌলখন এটা পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিম, কিন্তু বিধায়কৰ মুখত এই কথাখিনি কিন্তু নকয় বা নুলিয়ায়। লগতে একাডেমীৰ কথাটো কৈ থাকে। একাডেমীৰ ফ্ৰণ্টত যিখিনি ডাঙৰ ডাঙৰ গাঁত, আমি বাৰে বাৰে কৈ থাকোঁ তেখেতক যে আপুনি একাডেমীৰ ফ্ৰণ্টত যিখিনি 4 লাইনত গাঁতখিনি খান্দিলে, এই গাঁতখিনি তেখেতক পুতাই দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা কৰক বুলি ক'লোঁ, কিন্তু আজি তাৰিখত তেখেত নকৰিলে। বাগানৰ লোকসকলে 250 টকা হাজিৰাত তেখেতসকলে বাগানত কাম কৰি আছে। এই 250 টকা যে বঢ়াব লাগে, কোনো দিনে তেখেতে বিধানসভাত সেই কথাখিনি মাত নামাতিলে। আৰু এতিয়াও আমাৰ মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত তেখেতৰ এটা ভূমিকা গ্ৰহণ কৰিব লাগিছিলে যে সোনকালে, বিশেষকৈ নেঘেৰিটিং চাহ বাগিচা দেৰগাঁও সমষ্টিৰ, আৰু নেঘেৰিটিং চাহ বাগিচা হৈছে অসম চাহ নিগমৰ এখন বাগান। এই বাগানৰ মানুহখিনিক মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত সোনকালে ব্যৱস্থাটো ল'ব লাগিছিলে, কিন্তু ইয়াৰো ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নাই। গতিকে আমি ভাবোঁ, আপোনালোকৰ চেনেলৰ যোগেদি ক'ব বিচাৰোঁ, আগন্তুক দিনত দেৰগাঁও বিধানসভাত তেখেতে 3টা কাৰ্যকাল ইয়াত অতিক্ৰম কৰিলে। 85ত গম পোৱা মতে 2016 চনৰ পৰা 2026 চনৰ শেষলৈকে। গতিকে